আক্ৰমণ কৰিছিলে তেওঁলোকৰ নেতৃত্বত 5 জন মানুহ আছে বুলি কৈছে। 2 জন মানুহে আক্ৰমণ কৰিছিলে আৰু আমি দেখিছোঁ যে এই বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে যোৱা 2 মাহত 22 গৰাকী অসমীয়া গাভৰু ধৰ্ষিতা বা নিৰ্যাতিত হৈছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে নিজে গৃহমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে তেওঁলোকে অসমৰ গাভৰু ছোৱালীবিলাকক অসমৰ বোৱাৰী জীয়ৰী অসমৰ মহিলাৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যেনেকৈ জিবি দাসক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, ঠিক তেনেকৈ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে গোটেই অসমত 22 গৰাকী যুৱতী মহিলা যোৱা 2 মাহৰ ভিতৰত এনেকৈ নিগৃহীতা হৈছে, শাৰীৰিকভাৱে আক্ৰমণৰ বলি হৈছে, ধৰ্ষণৰ বলি হৈছে বা অন্যান্য ধৰণৰ এনেকুৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হৈছে। এইটোৱে প্ৰমাণ কৰিছে যে অসমৰ গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু সেইকাৰণে আজি আমি গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰি আমাৰ যিটো এডজৰ্ণমেণ্ট মচন এই এডজৰ্ণমেণ্ট মচনটো আমি আনিছিলোঁ। দ্বিতীয় কথা, আপোনালোকে দেখিছে যে যি সময়ত অসমৰ খিলঞ্জীয়া অনুসূচিত জাতিৰ ভূমিপুত্ৰ জিমি দাসক এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ তেখেতক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে, 22 গৰাকী মহিলাৰ ওপৰত যোৱা 2 মাহৰ ওপৰত এনেকৈ যৌন নিৰ্যাতন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে। সেই একেটা সময়তে কিন্তু বিজেপি দলক সদায় ছাপৰ্ট দি থকা মাৰোৱাৰী সমাজখনক কিন্তু মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰখনে কিন্তু নিৰাপত্তা দিব পৰা নাই। মুখ্যমন্ত্ৰীৰ সন্মুখতে মাৰোৱাৰী সমাজখনে কিন্তু আঁঠু ল'বলগীয়া পৰিস্থিতি হৈছে। মুখ্যমন্ত্ৰীৰ সন্মুখতে আঁঠু ল'বলগীয়া পৰিস্থিতি হৈছে। আপোনালোকে সকলোৱে দেখিছে। তৃতীয় ঘটনাটো, জিমি দাসৰ ঘটনাটোৱে আৰু এটা বস্তু প্ৰমাণ কৰি দিলে। আপোনালোকে নিশ্চয় দেখিছে যে অসমত আইন শৃংখলা বোলা বস্তুটো একো নাই। যেতিয়া শৃংখল চলিহাৰ ওপৰত গোচৰ দিলে, শৃংখল চলিহাৰ ওপৰত চুমানী নামৰ এজন বিজেপিৰ সদস্যই যেতিয়া গোচৰ দিলে, আলফা সশস্ত্ৰ সংগঠন, নিষিদ্ধ ঘোষিত সংগঠন আলফাই ভাবুকি দিলে যে তুমি গোচৰ উঠাই লোৱা। চৰকাৰে গোচৰীয়াগৰাকীক, যিজনে গোচৰ দিছিলে তেওঁক নিৰাপত্তা দিবলৈ সক্ষম নহ'ল। পুলিচে ছিকিউৰিটি দিছিলে, কিন্তু সেই ছিকিউৰিটি লৈ তেওঁ আশ্বস্ত নহ'ল। তেওঁ সশস্ত্ৰ সংগঠনক ভয় খালে, আলফালে ভয় খালে আৰু গোচৰ উঠাই ল'লে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ'ল অসমত কোনো মানুহৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তাৰ পৰৱৰ্তী সময়ত আকৌ শংকৰ সিং নামৰ এজন মানুহে FIR দিছিলে, তেওঁ উঠাই ল'বলৈ বাধ্য হ'ল। এই গোটেই ঘটনাবিলাকে প্ৰমাণ কৰিছেনে নাই বাৰু যে অসম চৰকাৰখন গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে? আপোনালোকে সকলোৱে দেখিছে যে যোৱা সময়খিনিত, যোৱা 15 আগষ্ট তাৰিখৰ দিনা একেদিনাই 25টা বোমা অসমত ওলাইছে। 25টা বোমা ওলাইছে যি ওলাইছে, ওলোৱাৰ পাছত এটাও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আলফাই যেতিয়া ঠাইডোখৰ কৈ দিছে যে আমুক ঠাইত বোমা ৰাখিছোঁ, তেতিয়া পুলিচে গৈ কি কৰিছে, কম্বল এখন লৈ গৈ, প্লাছ এটা লৈ গৈ, হেলমেট এটা পিন্ধি বোমা উদ্ধাৰৰ যিটো নাটক কৰিছে, এইটোৱে অসম পুলিচৰ প্ৰকৃত দেউলীয়াপনাটো উলিয়াই দিছে। আপুনি চাওক, চোৰাংচোৱা ব্যৱস্থা ব্যৰ্থ হৈছে। বোমা উদ্ধাৰ কৰিব নোৱাৰিলে, বোমা স্থাপন কৰিবলৈ অহা কথাটো প্ৰমাণ কৰিব নোৱাৰিলে, তেওঁলোকে আগতে ধৰিব নোৱাৰিলে। বোমা স্থাপন হ'ল, স্থাপন হোৱাৰ পাছত আলফাই যেতিয়া খবৰ দিলে তেতিয়াহে তেওঁলোকে বোমা বিচাৰি গ'ল। বোমা বিচাৰি যোৱাৰ সময়খিনিত আমি দেখিবলৈ পালোঁ যে কম্বল লৈ বোমা বিচাৰি গৈছে, হেলমেট লৈ বোমা বিচাৰি গৈছে, প্লাছ লৈ বোমা বিচাৰি গৈছে। বোমা উদ্ধাৰ অসম পুলিচ আধুনিকীকৰণ কৰিলোঁ বুলি কৈছে, বোমা উদ্ধাৰৰ কোনো সঁজুলিয়ে নাই, বম স্কোৱাডে নাই। তাৰপিছত যেতিয়া আকৌ এটা বোমা ওলালে বুলি, বোমা আছে বুলি আলফাই চিটি চেণ্টাৰত বোমা আছে বুলি কৈ দিলে, লগে লগে তেতিয়া অসম পুলিচে ব্যৰ্থ হৈ তাত আৰ্মি নিয়োগ কৰিবলগীয়া হৈছে। আৰ্মিয়ে বোমা বিচাৰিবলগীয়া পৰিস্থিতি হৈছে। অৰ্থাৎ গৃহ বিভাগ ব্যৰ্থ হৈছে নে নাই? গতিকে এই গৃহ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত এই সময়ত গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। সেইকাৰণে আমি সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ যে অসমৰ মানুহৰ সম্পত্তি, জীৱন এইবিলাকৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাটো দেখ কৈ ওলাই পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীৰ